নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ আধাৰ কাৰ্ড সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে এবাৰ ৰাজ্য চৰকাৰে আৰু এতিয়াৰে পৰা সহজে লাভ নকৰে আধাৰ কাৰ্ড লবলৈ হলে কেইটামান নিয়ম মানিব লাগিব আৰু এতিয়াৰে পৰা কোনেও সহজতে লাভ নকৰে আধাৰ কাৰ্ড কঠোৰ হৈছে মুখ্যমন্ত্ৰী সবিশেষ লৈ আহিছো এই মুহূৰ্তত অবৈধভাৱে আধাৰ কাৰ্ড লোৱাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ এবাৰ অবৈধভাৱে আধাৰ কাৰ্ড লোৱাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ আৰু 18 বছৰৰ ওপৰৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড সন্দৰ্ভত কেইবাটাও নিয়ম আহি পৰিছে বিদেশী মানুহে যাতে আধাৰ কাৰ্ড নাপায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আধাৰ কাৰ্ড লবলৈ এতিয়াৰে পৰা লাগিব জন্মৰ প্ৰমাণ পত্ৰ লাগিব আধাৰ কাৰ্ড লবলৈ হলে মন গলে কোনেও আধাৰ কাৰ্ড বনাব নোৱাৰিব অসমত কোনেও বনাব নোৱাৰিব আধাৰ কাৰ্ড জিলা আয়ুক্তই তন্নকৈ চাইহে আধাৰ কাৰ্ড প্ৰদান কৰিব পাৰিব প্ৰাপ্তবয়স্কৰ লোকে আধাৰ বিচাৰিলে কেৱল জিলা আয়ুক্তইহে দিব পাৰিব আধাৰ কাৰ্ড ডিচিয়ে নোচোৱালৈকে আধাৰ কাৰ্ড নাপাব আৰু কেবিনেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা আমি জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ অবৈধভাৱে আধাৰ কাৰ্ড লোৱাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ 18 বছৰৰ ওপৰৰ লোকে নাপাব আধাৰ কাৰ্ড বিদেশী মানুহে যাতে কোনো ধৰণৰ আধাৰ কাৰ্ড নাপায় বা বিদেশী লোকসকলে যাতে অসমত আহি তেওঁলোকে আধাৰ কাৰ্ড লাভ নকৰে সেই সন্দৰ্ভত এবাৰ কঠোৰ হৈছে মুখ্যমন্ত্ৰীয়ে কোনেও এতিয়া লব নোৱাৰিব আধাৰ কাৰ্ড মন গলে আপুনি আধাৰ কাৰ্ড বনাব নোৱাৰিব কিছুমান নীতি নিয়ম বান্ধি দিয়া হৈছে সেই নীতি নিয়ম অনুসৰি এতিয়া লব লাগিব আধাৰ কাৰ্ড অবৈধভাৱে আধাৰ কাৰ্ড লোৱাসকলৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ 18 বছৰৰ ওপৰৰ কোনো লোকে নাপাব আধাৰ কাৰ্ড বিদেশী মানুহে যাতে আধাৰ কাৰ্ড নাপায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰি আপোনালোকে দেখিছে যে প্ৰতিদিনে আমি 20-25-30 জন মানুহক আমি অসমৰ পৰা পুছবেক কৰি আছো কিন্তু এনেকুৱাও নহয় যে পুলিচে সকলোকে ধৰিব পাৰিছে আজি এটা কেবিনেটত আমি আলোচনা কৰিছিলো যে আধাৰ অসমত বহু বছৰ হৈ গল প্ৰাপ্তবয়স্ক মানুহে এতিয়া আধাৰ লোৱাৰ প্ৰয়োজনীয়তা নাই কাৰণ তেওঁলোকক ইতিমধ্যে আধাৰ দিয়া হৈ গৈছে এতিয়া আধাৰ দিব লাগে খালি শিশুক নতুনকৈ জন্ম হোৱা গতিকে আমি এতিয়া অসমত এটা নিয়ম আনিম অহা কেবিনেটত এই বিষয়ে আৰু আলোচনা হ'ব অলপ ভাল কৰি যে প্ৰাপ্তবয়স্কৰ আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড লব নোৱাৰিব আৰু একেবাৰে আমি ৰাস্তাটো বন্ধ কৰা নাই কোনোবা যদি জেনুইন মানুহ আছে বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা এছডিসি অফিচত পায় এটা ডিসি জনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব এটা ডিটাৰেন্ট হ'ব আৰু আজিকালি আধাৰ লবৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে সেই কাৰণে আমি জন্মৰ প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছো বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্ম পত্ৰ লওঁ বেক ডেট মানে ইলিগেলি নহয় লিগেলিয়ে লওঁ মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল তেতিয়া মই জন্মৰ প্ৰমাণ পত্ৰ লব নোৱাৰিলো এতিয়া মোক জন্মৰ প্ৰমাণ পত্ৰ দিয়ক তেনেকুৱা কেছ বিলাকো ডিচিৰ ওচৰলৈকে যাব